ফ্ৰী ফায়াৰ ছাছপেণ্ড আৰু বেন একাউণ্ট কেনেকৈ অ'পেন কৰিব পাৰি সম্পূৰ্ণ মই ইয়াত দেখাই দিছোঁ। ফ্ৰী ফায়াৰ প্ৰথমতে অ'পেন কৰি ল'ব লাগিব বেলেগ এটা গেছ একাউণ্টেই হওক কিবা এটা একাউণ্টে অন কৰি লোৱাৰ পাছত তাত আমাক দেখাব যে ইমেইল এটা দিব লাগে। ইমেইলটো যেতিয়া আমি টিপি দিম তেতিয়া এটা OTP আহিব। OTPটো কপি কৰি পেলাই তাত ক'ডত লগাই দিব লাগিব। ফ্ৰী ফায়াৰ ক'ডত এতিয়া দেখাই আছোঁ মই কেনেকৈ। এইটো প্ৰথমতে মই ইমেইল এটা দিলোঁ, দিয়াৰ পিছত 19 ছেকেণ্ড পিছত এটা OTP আহিছে। OTPটো আহিছে। OTPটো মই দি দিলোঁ, ছাবমিট কৰিলোঁ, কনফাৰ্ম কৰি দিলোঁ। দিয়াৰ পিছত অকণমান ৱেইট কৰিব লাগিব, তাৰপৰা দেখাব। এতিয়া আকৌ এটা OTPটো আহি গ'ল। আকৌ মানে প্ৰথমবাৰ নহৈছিলে, ছেকেণ্ড বাৰত কৰিছোঁ। পুনৰ OTPটো মই ছাবমিট কৰিলোঁ। প্ৰথমবাৰ কেঞ্চেল হৈ গ'ল, পুনৰ OTPটো ছাবমিট কৰি দিলোঁ। এতিয়া এয়া কনফাৰ্ম কৰি দিছোঁ। এতিয়া দেখাই দিব এতিয়া আমাৰ যিটো ছাছপেণ্ড হৈ থকা বা বেন হোৱা যিটো ফ্ৰী ফায়াৰ ID হয় সেইটো পুনৰ আমাৰ খোল খাই যাব। এতিয়া মই এয়া এপ্লাই কৰিলোঁ, বাইণ্ডিংটো ছাকচেছফুল হৈ গ'ল। কনফাৰ্ম দি দিলে তেওঁলোকে। এতিয়া এয়া 14 দিনৰ পিছত ইয়াত লিখা আছে 14 days, 14 দিনৰ পিছত মোৰ পুনৰ যিটো ছাছপেণ্ড বা বেন হৈ থকা ফ্ৰী ফায়াৰ IDটো খোল খাই যাব আৰু পুনৰ মই খেলিব পাৰিম। মানে 15 দিন লাগিব। গতিকে ভালদৰে কি ক'ত বিচাৰিছে, কেনেকৈ যাব লাগে মই দেখাই দিছোঁ, চাই ল'ব ভালদৰে।